যি বেছি কথা কয় সেইজন মনৰ পৰা সহজ সৰল হয়। তেওঁৰ মনত ভেজাল কম থাকে, কিন্তু সেইজনক আনে ঠগি থৈ যাবলৈ সুবিধাহে পায়। বৰষুণৰ সময়ত প্ৰতিটো চৰাই ক'ৰবাত নহয় ক'ৰবাত আশ্ৰয় লয়, কিন্তু ই গ'লে মেঘৰ ওপৰেদি উৰি সেই বৰষুণক এৰি আগবাঢ়ি যায়। আপুনি সেইবাবে বিপদ অহাৰ আগতেই নিজৰ ছেফটিৰ কথা চিন্তা কৰক, যাতে বিপদৰ বৰষুণে আপোনাৰ একোৱেই ক্ষতি কৰিব নোৱাৰে। পৃথিৱীৰ নিয়মবোৰ বৰ অদ্ভুত। যাৰ টকা আছে তাৰ বেছিভাগৰে মনটো বেয়া, কিন্তু যাৰ আনৰ বাবে কিবা এটা কৰাৰ মন আছে তেওঁৰ টকা নাই। যদি জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰিব লগা হয়, তেতিয়া নিজক সলনি কৰিবলৈ আৰম্ভ কৰক। হয় অলপ কষ্ট হ'ব, যি আপোনাৰ মূল্য বুজি নাপায় তেওঁৰ অপেক্ষাত ৰৈ নাথাকিব। কাকো মনৰ দুখৰ কথা নক'ব, ক্ষতস্থানৰ কথা কেতিয়াও কাকো নেদেখুৱাব, কাৰণ মানুহৰ কাষত কষ্ট কমোৱাৰ মলম নাথাকিলেও কটাঘাত নিমখ ছটিয়াবলৈ নিশ্চয় থাকে। জীৱনত আগবাঢ়ি যোৱা পথটো নিজেই তৈয়াৰ কৰি ল'ব লাগিব। আপোনাক আগবাঢ়ি যোৱাত আনে কেতিয়াও সহায় নকৰে। আচলতে বাস্তৱ জীৱনটো সঁচাকৈয়ে বৰ কঠিন। অতিৰিক্ত কাকো বিশ্বাস কৰিব নালাগে, অতিৰিক্ত কাকো ভাল পাব নালাগে, অতিৰিক্ত কাৰো ওচৰত আশা কৰিব নালাগে, কাৰণ এই অতিৰিক্ত শব্দটোৱে আপোনাক এটা সময়ত বেছি কষ্ট দিয়ে। মাথো এজনক অন্ধভাৱে ভাল পালে কোনোদিন ঠগ নাখায়, পৰাজিত কেতিয়াও নহয়, প্ৰতাৰিত কেতিয়াও নহয়। সেইজনেই হৈছে আপোনাৰ প্ৰভু ভগৱান।